বিৰোধী ঐক্যত আকৌ অসন্তৰ আৰম্ভণিতেই কেনা বিৰোধীক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা অখিলেৰে ভূপেন প্ৰদ্যুতৰ বাক বিতণ্ডা 2024 বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াক লৈ বিৰোধী দলসমূহে শনিবাৰে অনুষ্ঠিত কৰা বৈঠকত লাগিল অসন্তৰ আতিথ্য ৰিজৰ্টত অনুষ্ঠিত উক্ত বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে দুৰ্বাদল কাজিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু সভাপতি ভূপেন বৰা ফলত অগ্নিশৰ্মা হৈ বৈঠক আধাতে সামৰি ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা কিন্তু পৰৱৰ্তী সময়ত পুনৰ বৈঠকলৈ উভতি আহে ভূপেন বৰা ডক্টৰ হীৰেন গোহাঁই নেতৃত্বত পুনৰ বিৰোধী দলসমূহক একত্ৰীকৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অজিত কুমাৰ ভূঞা CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে অসম নাগৰিক সমাজৰ প্ৰতিনিধিসকল কিন্তু বৈঠকৰ মাজতে হয় মতনৈক্যৰ অখিল গগৈ 2024 বিধানসভা নিৰ্বাচনৰ বাবে আসনৰ ভাগ বটোৱাৰা প্ৰথমে হ'ব লাগে বুলি প্ৰস্তাৱ উত্থাপিত কৰিছিল ইয়াকে লৈ অখিল গগৈৰ সৈতে যুক্তি তৰ্ক কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা বৈঠকৰ পৰা ওলাই আহে অৱশ্যে পাছত ভূপেন বৰা পুনৰ বৈঠকলৈ উভতি আহে খঙত অগ্নিশৰ্মা হৈ ওলাই অহা সাংসদ বৰদলৈ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে তাৰ পাছতো বৈঠকত দীৰ্ঘ সময় ধৰি অব্যাহত থাকে উত্তপ্ত পৰিস্থিতিৰ ইপিনে বৈঠকৰ অন্তত অখিল গগৈয়ে কয় যে বৈঠকত বিতৰ্ক এটা হৈছে কিন্তু কোনেও কাজিয়া কৰা নাই কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই বিতৰ্ক এটা হৈছিলে বস ইমানেই কাহিনী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় আলোচনাত তৰ্ক বিতৰ্ক থাকিবই আলোচনা থাকিব তৰ্ক বিতৰ্ক থাকিব ডিবেট থাকিব তাৰ মাজত সিদ্ধান্ত প্ৰদ্যুৎ বৰদলৈ ব্যক্তিগত কাৰণত ওলাই গৈছে নাই তেওঁতো ব্যক্তিগত কাৰণত গৈছে বুলি কৈছে অজিত কুমাৰ ভূঞাই কয় যে বৈঠকত যুক্তি তৰ্ক থাকিবই বিজেপিৰ বিৰুদ্ধে যিখন যুদ্ধ হ'ব এনেকুৱা এটা বিষয়ত যুক্তি তৰ্ক বিতৰ্ক এইবোৰ স্বাভাৱিক কথা কোনোবাই ব্যক্তিগত কামত ওলাই যাব পাৰে তেখেতৰ কিবা এটা ব্যক্তিগত খঙত হয়তো তেখেত ওলাই যাব পাৰে সেইটো বিষয়ে মতামত কিন্তু 2024 বিধানসভা নিৰ্বাচনৰ বাবে আমি একত্ৰিত হৈছো দেশত এইটো সিদ্ধান্ত হৈছে যে আমি 24 নিৰ্বাচনত সকলো দলে একলগ হৈ যুঁজিব লাগিব আৰু প্ৰথম পৰ্যায়ত আজি আমি সেই দিশত সফলতা অৰ্জন কৰিছো এই অসন্তৰৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছে বিৰোধী ঐক্য মঞ্চ ভঙা কাজ কেতিয়াও জোৰা নহয় যিমান পাৱাৰফুল আঠা লগালেও জোৰা নহয় বুলি বিৰোধী কটাক্ষ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ এই ভঙা চিচা জোৰা লগালে যিমান আপুনি পাৱাৰফুল এডিচিভ নলগাওক এটা নলগাওক কেতিয়াও জোৰা নহয় ৰিপৰ্ট PB সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক PB সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ CV আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592